Dear students of class 10, তোমালোকৰ SSLC পৰীক্ষা যেহেতু বেছি দিন নাই গতিকে তোমালোকৰ প্ৰিপাৰেচন বিলাক নিশ্চয় খুব সুন্দৰকৈ হৈ আছে আজি মই তোমালোকৰ লগত সায়েন্সৰ SSLC 2023 যিখন পেপাৰ এই পেপাৰখনৰ MCQ আৰু fill in the blanks বিলাক ডিসকাস কৰিবলৈ লৈছো কাৰণ তোমালোকে যেতিয়া SSLC এক্সামিনেশন এপিয়াৰ কৰিবা এক্সামৰ পেপাৰখন তোমালোকে দেখাৰ লগে লগে তোমালোকে এটা কথা প্ৰত্যক্ষ কৰিবা যে SSLC এক্সামিনেশনত আগৰ প্ৰিভিয়াস ইয়াৰৰ যিবিলাক প্ৰশ্ন কোৱেশ্চন আহিছে এই কোৱেশ্চন বিলাক ৰিপিট হয় আৰু কনসেপ্ট বিলাক একেই আমি কি হয় প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাক যেতিয়া আমি সলভ কৰো তেতিয়া আমি এটা আইডিয়া পাওঁ যে পৰীক্ষাটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে So let's start this video. So 2023 SSLC যিখন পেপাৰ সেইখনৰ MCQ তেতিয়া এতিয়াৰ দৰে 45 টা MCQ নাছিলে so এই 45 টা MCQ আমি নাপাওঁ তো ফাৰ্স্ট কোৱেশ্চনটো আছে তোমালোকৰ তাৰ পাছতে তোমালোকৰ নেক্সট কোৱেশ্চন আছে which of the following compound is used in soda acid fire extinguisher তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় ইয়াৰ আনসাৰটো তোমালোকে জানা তথাপিতো অপচন কিটা মই কৈ দিছো সোডিয়াম ক্লোৰাইড সোডিয়াম কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট এমোনিয়াম ক্লোৰাইড তো ইয়াৰ কারেক্ট আনসার হ'ব সোডিয়াম বাইকাৰ্বনেট Okay. Next question. Decomposition of vegetables matters into compost is an example of which of the class of reaction? So here question is বনস্পতি যা দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ ইয়াত অপচন দিছে এক্সোথাৰ্মিক ৰিঅ্যাকশন তাৰ মানে তাপগ্ৰাহী বিক্ৰিয়া endothermic reaction তাৰ মানে তাপগ্ৰাহী বিক্ৰিয়া then exothermic reaction তাৰ মানে তাপবৰ্জী বিক্ৰিয়া both দুইটাই none of the above ওপৰৰ এটাও নহয় এটো আমি জানো যেটা ভেজিটেবলস বিলাক যেতিয়া ডিকম্পোজ হ'ব আমাৰ যিবিলাক শাক-পাচলি বা এবিলাক যেটা আমি পচন সাৰলৈ কনভাৰ্ট কৰো এখিনি লাহে লাহে পচিবলে ধৰে তেতিয়া তাৰ পৰা হিট ওলাই এটো কাৰণ এটো হ'ব হে কাৰণে তেতিয়া কি হ'ব এটো এটা exothermic reaction তাৰ মানে তাপবৰ্জী বিক্ৰিয়া Tapa next question to is when electric current is passed through the coil of a solenoid, then the magnetic field. Zetia eta solenoidor mazeri electric current pass kori dia hoy. Tetia he solenoid tut protektu point of magnetic field ki hobo he kotha khar budise. The solenoid ki hoy etu question kintu porikha thake je what is solenoid. Solenoid hoise amara ki the turns of a conductor আমি এটা ওয়্যার যেতিয়া আমি বহুত বার পকাই দু টার্ন কৰো এটা সিলিন্ড্রিক্যাল শেপত তেতিয়া এটো আমি সলিনয়েড বুলি কওঁ যাৰ মাজেদি যেটা ইলেক্ট্ৰিসিটি পাস কৰি দিও এই সলিনয়েডটো কি হয় তেতিয়া ম্যাগনেটিক ফিল্ড জেনাৰেট হয় আৰু এই ম্যাগনেটিক ফিল্ড বিলাক থকাৰ কাৰণে ইয়াৰ ভিতৰত যদি আমি ম্যাগনেটিক প্ৰপাৰ্টি শো কৰা আমি যদি কিছুমান মেটেল ইয়াত দিও যেনেকৈ আয়ৰন আমি যদি আয়ৰণৰ পিস দিও আয়ৰণৰ ৰড এটুকুৰা আমি ভৰাই তেতিয়া হেটুকুৰা ম্যাগনেটৰ নিচিনা বিহেভিয়াৰ কৰিব তো সলিনয়েডৰ ডেফিনিশন কেতিয়াবা আহে পৰীক্ষা দেন ইয়াত প্ৰশ্নটো সুধিছে কি যে সলিনয়েডৰ কুণ্ডলীৰ বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হলে চুম্বক ক্ষেত্ৰ অপচন দিছে increases along the direction of current প্ৰবাহিত প্ৰবাহৰ দিশত বাঢ়িব decreases along the direction of current তাৰ মানে কাৰেন্টৰ দিশত কমিব তাৰ পিছতে কৈছো যে remains the same at all times সকলো সময় একে থাকিব আৰু কৈছে becomes zero শূন্য হ'ব এটা কারেক্ট আনসার হ'ব যে কি remains the same at all time সকলো সময়তে একে থাকিব Next question to asile which of the following is used to measure the potential difference circuit circuitor potential difference তাৰ মানে তলৰ কোনটোৱে বৰ্তনী বিভৱ ভেদ নিৰ্ণয় কৰিব পাৰে আমি এটাৰ আনসাৰটো জানো তথাপিতো অপচন খিনি চাই লৈছো এমিটাৰ ভল্টমিটাৰ গ্যালভানোমিটাৰ মাল্টিমিটাৰ ইয়াৰ কারেক্ট অপশনটো হ'ব ভল্টমিটাৰ
হয়নে আছে which of the following constitute a food chain তলৰ কোনটোৱে খাদ্য শৃংখল গঠন কৰে অপচন এ দিছে grass wheat and mango grass goat and human goat cow and elephant তাৰপিছত আৰু এটা অপচন দিছে grass fish and goat এতিয়া আমি যদি ফুড চেইনৰ কথা কওঁ তাৰ মানে আমাৰ তাতে আমি এটা পিৰামিড পাইছো নহয় প্ৰাইমাৰী প্ৰডিউসাৰ প্ৰাইমাৰী কনজিউমাৰ সেকেন্ডাৰী কনজিউমাৰ তেনে ধৰণে ঠিক ইয়াত তেনে ধৰণে ফাৰ্স্ট অপচনটো যদি চাওঁ গ্ৰাছ হুইট এণ্ড মেংগো এটো কেতিয়াও ফুড চেইন হ'ব নোৱাৰে কাৰণ গ্ৰাছ আৰু হুইটে নাখায় আৰু হুইট আৰু মেংগোয়ে নাখায় এটো ফুড চেইন নহয় কিন্তু আমি যদি অপচন বি টো চাওঁ গ্ৰাছ গট হিউম্যান ঘাঁহ ছাগলী মানুহ তেতিয়া আমি দেখিছো যে ঘাঁহ ছাগলীয়ে খায় ছাগলী আকৌ মানুহে খায় গতিকে এটো এটা ফুড চেইন হ'ব গতিকে কাৰেক্ট অপচন হ'ব বি কাৰণ সি টো ছাগলী গৰু হাতী এটো হ'ব নোৱাৰে মানে গট কাউ এলিফেন্ট এটো ফুড চেইন নহয় গ্ৰাছ ফিশ গট এটো ফুড চেইন হ'ব নোৱাৰে ওকে then next question which of the following is responsible for change in the curvature of eyelids তলৰ কোনটো চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তনৰ কাৰণে পৰিৱৰ্তন কৰিব পাৰে তাৰমানে কোনটোৱে অপচন এ ৰেটিনা তাৰ পিছতে ইৰিস যেটো আমি চকুৰ পতা কওঁ ৰেটিনাটো অক্ষিপট সিলিয়াৰী মাসল সিলিয়াৰী পেশী অপটিক নাৰ্ভ নেত্ৰস্নায়ু তো আমি সকলোৱে জানো সিলিয়াৰী মাসলছে আমাৰ যেটো লেন্সৰ যেটো কাৰ্ভেচাৰ হেতু নিয়ন্ত্ৰণ কৰে চেঞ্জ কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে Next question, the focal length of a lens is 1 meter. What is its power? Its power is, it option A is a 0.5 diopter, B is a 1 diopter, C 1.5 diopter, D 2 diopter. So, আমি জানো the power is equal to 1 by focal length. There focal length কি আছে 1, গতিকে power কি হ'ব 1 diopter. তো answer কি হ'ব আমাৰ 1 diopter. Okay. Next question. Who is the correct answer of the following? তলৰ কোনটো correct শুদ্ধ উত্তৰ হ'ব বাছি উলিয়াব লাগে ইয়াত কৈছে কি image formed by concave mirror is অবতল দাপোনে গঠন কৰা প্ৰতিবিম্ব অপচন A দিছে real and diminished real and enlarged option A to কি দিছে real and diminished hot আৰু সংকুচিত option B দিছে real and enlarged hot আৰু বিবৰ্ধিত option C দিছে অহত আৰু বিবৰ্ধিত option D দিছে virtual and diminished অহত আৰু সংকুচিত C to কি virtual and enlarged অহত বিবৰ্ধিত এটা আমি যদি concave lens মানে অবতল দাপোনখন যদি আমি চাওঁ এটা আমি দেখি পাম যে তাত ইমেজ কেনেদৰে ফৰ্মেশন হয় এখন অবতল দাপোন সকলোৱে চিনি পায় এখন অবতল দাপোন এটাৰ প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষ এটো সেন্টাৰ অফ কাৰ্ভেচাৰ ভাস কেন্দ্ৰ বুলি কওঁ আৰু এটো ফোকাস বুলি আমি কওঁ এটা তোমালোকে চোৱা যেতিয়া আমি যিকোনো এটা পজিশনত আমি ধৰা ইয়াৰ কি ৰাখিছো আমি এটা লক্ষ্য বস্তু আমি ৰাখি দিলো ধৰা সি আৰু এফ ৰ মাজতে আমি লক্ষ্য বস্তুটো ৰাখি দিলো তেতিয়া ইয়াৰ ৰশ্মি এনেকৈ প্ৰতিফলিত হ'ব হয়নে ইয়াৰ ৰশ্মি এনেদৰে প্ৰতিফলিত হ'ব তাৰ পাছতে কি হ'ব এনেদৰে ইয়াৰ প্ৰতিবিম্ব গঠন আমি এটো যদি এ বি লক্ষ্য বস্তু চাওঁ তেতিয়া এ ডেশ বি ডেশ ইয়াৰ প্ৰতিবিম্ব আমি গঠন হোৱা দেখিবলৈ পাইছো এতিয়া আমি কি গম পাইছো যে অবতল দাপোনত সদায় হট উলুটা লগতে সংকুচিত প্ৰতিবিম্বৰহে গঠন হয় ইয়াতে এটা ডাঙৰ নিচিনা লাগিছে মই হাতেৰে জুম মাক নোহোৱাকৈ অহাৰ কাৰণে কিন্তু আচলতে কি হয় হট উলুটা আৰু সংকুচিত প্ৰতিবিম্বৰ গঠন হয় সাধাৰণতে ক'ত আমাৰ অবতল দাপোনৰ ক্ষেত্ৰত তাৰ পাছতে নেক্সট যেটো কোৱেশ্চন হেতু চোৱা if the refractive index of glass is 1.5 then speed of light in glass is যদিহে কাচৰ প্ৰতিসৰণাংক 1.5 হয় তেতিয়া কাচৰ পোহৰৰ দ্ৰুতি হ'ব অপচন A 2 into 10 to the power 8 meter per second option B 3 into 10 to the power 5 meter per second option C 2.25 into 10 to the power 8 meter per second option D 3 into 10 to the power 8 meter per second গতিকে আমি এটো ক্যালকুলেট কৰিব লাগিব ক্যালকুলেট কৰিলে আমি দিয়া পাই
কথাটো হ'ল কি ইয়াৰ যিটো ফৰ্মুলা হৈছে mu ইকুৱেল speed of light in air divided by speed of light in medium. যিটো এতিয়া আমি লাইটৰ স্পীডটো চাব বিচাৰিছো তো স্পীড অফ মিউ ইকুৱেল টু মিউটো হৈছে প্ৰতিসৰণাংকৰ ৰিফ্ৰেক্টিভ ইনডেক্স স্পীড অফ লাইট ইন এয়াৰ তাৰমানে বায়ুৰ পোহৰৰ দ্ৰুতি স্পীড অফ লাইট ইন মিডিয়াম তাৰমানে মাধ্যমত পোহৰৰ দ্ৰুতি ইয়াত আমাৰ মিউটো দিয়া আছে 1.5 আৰু এইটো আমি জানো স্পীড অফ লাইট নিয়ে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড কিন্তু আমি এইটো নাজানো যিটো আমাৰ স্পীড অফ লাইট মিডিয়াম তো আমি নাজানো তো আমি নাজানো এটা আমি লিখিব লাগিব যদি স্পীড অফ লাইট ইন মিডিয়াম আমি যদি লিখিবলৈ চাওঁ এটা ইকুৱেল টু কি হ'ব আমাৰ উপৰ থাকিব 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড তলত থাকিব 1.5 আমি জানো 1.5 2 টাইম যাব 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এইটো হৈছে ইয়াৰ আনসাৰ গতিকে অপচন হ'ব এ 2 * 10⁸ মিটাৰ পাৰ সেকেন্ড ওকে তাৰপাছতে নেক্সট কোৱেশ্চনটো চোৱা ব্ৰেকডাউন অফ গ্লুকোজ ইনটু পাইৰুভেট টেক্স প্লেস ইন দা গ্লুকোজ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তন হয় অপচন এ দিছে সেল সাইটোপ্লাজম মাইটোকন্ড্ৰিয়া সেল মেমব্ৰেন গলগি বডি তো আমি জানো এটো অপচন এ কারেক্ট হ'ব সেল সাইটোপ্লাজম কাৰণ সাইটোপ্লাজমতহে গ্লুকোজটো পাইৰুভেটলৈ ভাগি যাব পাৰে নেক্সট কোৱেশ্চনটো হৈছে তোমালোকৰ the energy currency for most of the cellular processes is বেছিভাগ কোষীয় প্ৰক্ৰিয়াত কোষীয় মুদ্ৰা হৈছে ADP AMP ATP কাৰ্বন ডাই অক্সাইড তো ইয়াৰ কাৰেক্ট হ'ব আনসাৰ হ'ব ATP next question the gap between the two neurons is called a দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনি বোলা হয় option A dendrite option B synapse option C axon option D nerve ending তো দুটা নিউরনৰ মাজৰ সেই ঠাই টুকুৰাক আমি কওঁ synapse option B to correct answer তাৰপিছত next question which of the following is a plant hormone তলৰ কোনটো plant hormone উদ্ভিদ হৰমন হয় option A insulin এটো আমি জানো insulin plant hormone নহয় তো মানুহৰহে যিটো ডায়াবেটিস সুগাৰ লেভেলটো আমাৰ বডিত মেইনটেইন কৰে তো ইনসুলিন কোনে সিক্ৰেট কৰে হেতু তোমালোকে কমেন্ট বক্সত কমেন্ট কৰা ইনসুলিন কোনে সিক্ৰেট কৰে হেতু তোমালোকে কমেন্ট কৰা অপচন বি থাইৰক্সিন এটো থাইৰক্সিনটো আমাৰ থাইৰয়ড গ্ল্যান্ডৰ পৰা সিক্ৰেট হয় আৰু থাইৰক্সিন তে কি কাম কৰে আমাৰ বডিত হেতু তোমালোকে কমেন্ট কৰা যে থাইৰক্সিন কিহৰ কাৰণে ৰেসপন্সিবল হয় আৰু আছে এষ্ট্ৰোজেন হৰমনটোৰ বিষয়ে তোমালোকে কমেন্ট কৰা এষ্ট্ৰোজেন কাৰ হৰমন বা কোৰ পৰা এষ্ট্ৰোজেন ৰিলিজ হয় এষ্ট্ৰোজেনৰ কাম কি এটো তোমালোকে কমেন্ট কৰা দেন অপচন ডি সাইটোকাইনিন এই সাইটোকাইনিনটোৱে হৈছে প্লান্ট হৰমন বা উদ্ভিদৰ হৰমন তাৰ পাছৰ প্ৰশ্নটো the process of giving rise to new individual organisms from the body parts of many fully differentiated organisms is known as ভিন্ন অংগ বিশিষ্ট বহু জীৱই হিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্ম জীৱ উৎপত্তি কৰি ল'ব পাৰে এই প্ৰক্ৰিয়াটোকে কোৱা হয় পুনৰ্জীৱন ৰিজেনেৰেশন বাডিং মুকুলোদ্গম ফ্ৰেগমেন্টেশন বিভংগন ফিউজন দ্বিখণ্ডন বা বিভাজন কারেক্ট অপশন হৈছে পুনৰ্জীৱন ৰিজেনেৰেশন Next question, binary fission occurs in amoeba, paramecium, planaria, all of these. উপরাটাইবু তো অপশন এ কারেক্ট amoeba binary fission দ্বি বিভাজন হয়
তাৰপিছত next question to চোৱা, an example of homologous organs are, সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে, সমসংস্থ অংগৰ উদাহৰণ বুলি কওঁতে ইয়াত অপশ্যন দিছে, অপশ্যন এ wings of bird and bat, চৰাই দেউকা বাদুলিৰ দেউকা, wings of butterfly and a bat, পখিলাৰ পাখি বাদুলিৰ দেউকা, wings of pigeon and hands of man, পাৰৰ পাখি মানুহৰ হাত, then wings of parrot and honeybee, ভাটৌ চৰাইৰ পাখি আৰু মৌমাখিৰ পাখি। এতিয়া আমি জানিব লাগিব homologous organ কি হয় আচলতে। homologous আমি কি পাইছো ওয়ার্ডটো homologous। এটা দুটা ওয়ার্ড এটা ফেমিলিয়াৰ হ'ব লাগিব, জানিব লাগিব। এটা হৈছে homologous, এটা কি homologous GOUS সৰি homologous, আৰু এটা হৈছে analogous। কি বুলি ক'লে, এটা homologous আৰু এটা কি হয় analogous। homologous মানে কি, homologous মানে হৈছে কি same origin, evolution from same origin but different function, different function, সেইটো কয় আমাৰ homologous organ। তাৰ মানে ইভলিউশনৰ যিটো অৰিজিন সেইটো সেম হয়, সেম অৰিজিনৰ হয় দুটা অৰ্গেন, কিন্তু ফাংচন বেলেগ বেলেগ। যেনেকে ইয়াত যে কৈছে উইংছ অফ বাৰ্ডছ এণ্ড বেট, চৰাইৰ পাখি আৰু বাদুলিৰ পাখি দুইখনৰ কামটো একেই, কিন্তু সিহঁতৰ অৰিজিন একে নহয়, সেইকাৰণে সিহঁতি homologous অৰ্গেন নহয়। তেনেকে পখিলাৰ পাখি বাদুলিৰ দেউকা সিহঁতিও homologous নহয়, কাম একেই কিন্তু অৰিজিন একে নহয়। কিন্তু ইয়াত কোৱা হৈছে যে পাৰৰ পাখি মানুহৰ হাত, সেইটো কিন্তু homologous organ। তো কাৰেক্ট অপশ্যন হ'ব অপশ্যন সি wings of pigeon and hands of man, পাৰৰ পাখি আৰু মানুহৰ হাত। তো সেইটো হৈছে homologous, পাৰৰ পাখিয়ে উৰে মানুহৰ হাতে উৰিব নোৱাৰে, কিন্তু অৰিজিনটো ইভলিউশনাৰী যিটো অৰিজিন সেইটো হৈছে সেম, গতিকে সেইটো হৈছে homologous organ। আৰু বাকিবোৰ হৈছে analogous organ। analogous organ বুলি ক'লে আমি কি গম পাওঁ, analogous organ বুলি ক'লে আমি কি জানো চোৱা, analogous মানে হৈছে কি evolution from different, ইয়াত কি হয় evolution কি হয় different হয়, কি হয় কি ক'লো different, but যিটো আমাৰ function কি হয় same, function বুলি ক'লো। যেনেকে ইয়াত bat আৰু বাৰ্ডৰ পাখিৰ কথা, চৰাইৰ পাখি বাদুলিৰ দেউকাৰ কথা যিহেতু কোৱা হৈছে, দেউকাৰ কথা সিহঁতৰ ফাংচন একে, কাম একে, উৰে, কিন্তু সিহঁতৰ অৰিজিন বেলেগ, সেইটো আমাৰ এনালগাছ। ফাংচন একে, অৰিজিন বেলেগটো কি হয় ইভলিউশনাৰী অৰিজিন বেলেগ, সেইটো কি হয় এনালগাছ। বাকি ফাংচন বেলেগ কিন্তু অৰিজিন একে, সেইটো হৈছে homologous। তো কাৰেক্ট আনসাৰটো তোমালোকে নিশ্চয় পালা। এই কথাটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব। Next question to solve, which of the following chromosome sex will determine the male human infant? তলৰ কোনটো ক্ৰমোজমে মানুহৰ সন্তানৰ পুলিংগ নিৰ্ধাৰণ কৰিব পাৰে? এটো আমি সবে জানোই, তথাপিতো অপচন দিছে XX, অপচন বি দিছে XY, C, XO, D, Y। এটো কাৰেক্ট হৈছে XY। তো MCQ ইমানে আহিছিল 2023। এতিয়া তোমালোকে অনেষ্টলি মোক ক'লেই হ'ল যে কোনকেইটা MCQ ইয়াত অহা তোমালোকে মই নোকোৱাকৈ পাৰিছা, তোমালোকে নিজে নিজে পাৰিছা, সেইটো বস্তুটো তোমালোকে চাবা। নেক্সট কথা হ'ল এটা ফিল ইন দ্য গ্যাপছ বুলি আহিছে, খালি ঠাই পূৰ কৰা। প্ৰথমটো দিছে দ্য হাইড্ৰকাৰ্বন হুইচ ইজ দ্য মেজৰ কম্পনেন্ট অফ কম্প্ৰেছড নেচাৰেল ইজ ডেছ দিছে, মানে চাপ সংকুচিত প্ৰাকৃতিক গেছ যিটো CNG বুলি কওঁ, প্ৰধান উপাদান হাইড্ৰকাৰ্বনবিধ হ'ল, এইটো আনসাৰ হ'ব মিথেন। এইটো সবে মনত ৰাখিবা, এইটো কি হ'ব মিথেন। আৰু মিথেনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব তোমালোকে নিজে আঁকা, আৰু মিথেনৰ যিটো ফৰ্মুলা সেইটো তোমালোকে কমেন্ট কৰা। The product X of the following reaction is, তলত এটা ৰিয়েকচন দিয়া আছে, যিটো ৰিয়েকচনত X টো প্ৰডাক্ট টো X লিখিছে, X টো কি হয় আচলতে লিখিছে
ইয়াত দিছে আইৰণ Fe iron আইৰণ টু যেতিয়া আমি ওয়াটাৰ লগত ব্ৰেক কৰিম আমি কি পাম x বুলি দিছে তাৰ লগতে ইয়াৰ পৰা হাইড্ৰোজেন গেছ পাম ওকে এইটো ৰিঅ্যাকচন তোমাৰ দিয়া হৈছে এতিয়া আমি আইৰণৰ লগত ওয়াটাৰ ব্ৰেক কৰিলে আমি x টো কি পাম আইৰণ অক্সাইড পাম Fe3O4 ইয়াৰ নামটো কি আইৰণ অক্সাইড কথা তোমালোকে জানিব লাগিব এতিয়া তোমালোকৰ কাম হ'ল কি এই ৰিঅ্যাকচনটো নিজে ব্যালেন্স কৰিবা ওকে ইয়াত সো আইৰণ ইফালে এটা আছে ইফালে তিনটা আছে দুইফালে সমান হ'ব লাগে হাইড্ৰোজেন দুটা ঠিকই আছে কিন্তু অক্সিজেন এটা চাৰিটা আছে গতিকে ৰিঅ্যাকচনটো ব্যালেন্স কৰাটো তোমালোকৰ নিজৰ দায়িত্ব নেক্সট কোৱেশ্চনটো দিছে when iron is mixed with nickel and chromium we get an alloy named যেতিয়া আমাৰ নিকেল আৰু ক্ৰোমিয়াম লুৰ হৈতে মিলাই দিব তেতিয়া যেটো সংকৰ ধাতু পাম হেতুৰ নাম কি হ'ব তাৰ নাম হ'ব ষ্টেইনলেছ ষ্টীল পাম আমি আইৰণ নিকেল আৰু ক্ৰোমিয়াম মিলাই দিলে কি পাম ষ্টীল পাম ষ্টেইনলেছ ষ্টীল next question the process by which some organisms fulfill their carbon and energy requirements and yields their stored from the energy is কিছুমান যে অৰ্গানিজম যিবিলা গ্ৰীন প্লান্ট হক গ্ৰীন ব্লু গ্ৰীন এলগি যিবিলা হয় ইহঁতি নিজৰ যেটো ফুড হেতু এনাৰ্জিটো নিজে প্ৰিপেয়াৰ কৰিব পাৰে কাৰ্বন আৰু সানলাইটৰ পৰা এই প্ৰসেসটোক আমি কি বুলি কওঁ ফটোসিনথেসিস বুলি কওঁ ওকে নেক্সট কোৱেশ্চনটো হৈছে dash and dash are reproductive part of a flower which contain germ cell the germ cells আমি দুটা টাইপস অফ পাওঁ এটা মেল germ cell আৰু এটা ফিমেল জার্ম সেল তো মেল জার্ম সেল থাকে স্টেমেনত ফিমেল জার্ম সেল থাকে কার্পেলত তো ইয়াত যেটো ব্ল্যাঙ্কত কি হ'ব stamens and carpel okay then next question to please as well a feedback mechanism regulates the action of the hormone to feedback mechanism e ki kore hormonor action regulate kore The dash mirror is used as rear view in vehicle. Gari pisphale soa dapun hisabe ki bibahar kore convex mirror. Ar convex mirror an eta naam ki baro? Ohomiyat tu yak koy uttor dapun. Logote convex mirror aru eta naam ki koy? Convex mirror khon ki hobo aru? Converging na diverging? Converging mirror. Okay. Next question. In electric generator energy converts from dash energy to dash energy. ইয়াত আমি গম পাইছো ইলেক্ট্ৰিক যেটো জেনাৰেটৰ হেতুৱে মেকানিক্যাল এনাৰ্জি টু ইলেক্ট্ৰিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰে ইয়াত কি হ'ব মেকানিক্যাল এনাৰ্জি টু ইলেক্ট্ৰিক্যাল এনাৰ্জি নেক্সট কোৱেশ্চন the third trophic level of a food chain is third trophic level food chain or third trophic levelত কি আছে secondary consumer আছে প্ৰথমতে কি আছিল producer তাৰ পিছতে primary consumer তাৰ পিছতে secondary consumer then next when combustion takes place in insufficient air dash gas produced insufficient air মানে oxygen যদি lack of oxygen যদি কম আছে তেতিয়া যদি combustion হৈছে কি গ্যাস ওলাব কার্বন মনোক্সাইড ওলাব কি গ্যাস ওলাব বুলি কলো কার্বন মনোক্সাইড গতিকে এমসিকিউ আৰু fill in the blanks মানে কোৱেশ্চন আছিল তোমালোকৰ 2023 পৰা গতিকে তোমালোকে নিজকে টেস্ট কৰিবা যে তোমালোকে কিমানটা কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিছা তো তাৰ পিছতে ইয়াতে 1 মাৰ্কৰ কোৱেশ্চন আছে 10টা 1 মাৰ্কৰ কোৱেশ্চন আছে এইখিনিও আমি ডিসকাস কৰিম বাকি বুলাকো আমি ডিসকাস কৰিম কিন্তু নেক্সট ভিডিওত আমি ডিসকাস কৰিম গতিকে 2023 যিখন পেপাৰ হেখন ডিসকাস কৰিম আৰু লগতে এই পেপাৰখন সলভ কৰি তোমালোক পিডিএফ ফৰমেটত description box of link di dim moi e jitu series 23 jitu series of video tar last video to description tar link ko description on moi link to di dim yar pdf gute khini solve kori gotike tumalke chesta kora kosto kori jwa prottek tumalke sa pyq analysis koriba previous year paper jibla question he question bilak tumalke solve kora logote question bilak বুজি পাবলে যত্ন কৰিবা কোনটো পোৰছনৰ পৰা আহিছে তাৰ কনসেপ্টটো কেনেকুৱা বা ইয়াৰ পৰা আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে এই কথাবিলাক তোমালোকে অকমান মন দিবা তেতিয়া তোমালোকে পাৰিবা তাৰ ৰিলেটেড টপিক বিলাক তোমালোকে চাবলৈ যত্ন কৰিবা মইতো অলপ ডিসকাস কৰি দিছো তোমালোকৰ লগত
তোমালোকে আৰু ডেফ্ট এনালাইচিছ কৰিব লাগিব 23 মিলি নহয় আৰু বিভিন্ন পেপাৰৰ এনালাইচিছ তোমালোকৰ ওচৰলৈ লৈ আহিম গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আমি ডিছকাছ কৰিলোঁ গতিকে এইবোৰ প্ৰেক্টিছ কৰিবা আৰু নেক্সট ভিডিঅ'ত আমি কি কৰিম শ্বৰ্ট টাইপ যিবিলাক কুৱেশ্যন আনচাৰ সেইবিলাক কেনেধৰণে লিখিব লাগে কি হ'ব আনচাৰবিলাক আমি অলপ ডিছকাছ কৰিম তাৰপিছতে নেক্সট যিটো ভিডিঅ' আহিব সেইটোত লং আনচাৰ ৰাইটিঙৰ কথা পাতিম তো পঢ়া শুনা কৰি থাকা অল দ্য বেষ্ট